অষ্টম পুৰুষ মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপৰ সফল সামৰণি। ভাৰতীয় শিবিৰলৈ নিৰ্বাচিত অসমৰ নিশ্চিতা আৰু সন্দীপ। খেলো ইণ্ডিয়া ইউথ গেমছলৈ বাছনি অসমৰ ছগৰাকী বক্সাৰ। অসম এমেচাৰ বক্সিং সন্থাৰ শুভেচ্ছা। যোৱা 13 এপ্ৰিলৰ পৰা গুৱাহাটীৰ সোণাপুৰস্থিত অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অষ্টম পুৰুষ মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ দেওবাৰে সফলভাৱে সামৰণি পৰিল। বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সহযোগত তথা অসম এমেচাৰ বক্সিং সন্থাৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে 33খন ৰাজ্যই। প্ৰায় 600 গৰাকী বক্সাৰৰ সমাৱেশ ঘটা প্ৰতিযোগিতাখনত অসমৰ 2গৰাকী বক্সাৰে লাভ কৰিছে পদক। অভিজ্ঞ প্ৰশিক্ষক কল্পনা চৌধাৰী, প্ৰণামিকা বৰাৰ প্ৰশিক্ষণপুষ্ট ৰাজ্যৰ যুৱ প্ৰতিভা নিশ্চিতা কোঁৱৰে গুৱাহাটীত অনুষ্ঠিত অষ্টম পুৰুষ মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপত লাভ কৰিলে সোণৰ পদক। 19 অনুৰ্ধৰ প্ৰতিযোগিতাখনৰ অন্তিম দিনা দেওবাৰে অসম কন্যা নিশ্চিতাই ছোৱালীৰ 65 কেজি শাখাৰ ফাইনেলত 3-2 ব্যৱধানত পৰাস্ত কৰে হাৰিয়ানাৰ বনচিকাক। ৰাজ্যৰ হৈ আনটো পদক অৰ্জন কৰে সন্দীপ বসুমতাৰীয়ে। শনিবাৰে নিশা অনুষ্ঠিত হোৱা ল'ৰাৰ 80 কেজি শাখাৰ ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জ পদকতে সন্তুষ্ট থাকে সন্দীপ। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক জয় কৰাৰ সূত্ৰে অসমৰ 2গৰাকী বক্সাৰ ভাৰতীয় শিবিৰলৈ নিৰ্বাচিত হৈছে। এই প্ৰতিযোগিতাৰ পৰাই যুৱ অলিম্পিক গেমছ আৰু যুৱ বিশ্ব চেম্পিয়নশ্বিপলৈ ভাৰতীয় পুৰুষ মহিলা বক্সিং দলটো বাছনি কৰা হ'ব। ভাল লগা কথাটো হ'ল এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পৰাই সমাগত খেলো ইণ্ডিয়া ইউথ গেমছৰ বাবে অসমৰ 6গৰাকী বক্সাৰকো বাছনি কৰা হৈছে। অসম এমেচাৰ বক্সিং সন্থাৰ সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু সম্পাদক হেমন্ত কুমাৰ কলিতাই পদকজয়ী বক্সাৰসকলক জনাইছে শুভেচ্ছা। যোৱা 12 তাৰিখৰ পৰা আমাৰ ইয়াতে আসাম ডন বস্কো ইউনিভাৰ্চিটি সোণাপুৰত 8 আণ্ডাৰ 19 মেন এণ্ড ওমেন বক্সিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈ গ'ল। আজি ফাইনেল আছিলে। খুব ভালকৈ গোটেই কাৰ্যসূচীটো হৈ গ'ল। প্ৰায় 750 গৰাকী বক্সাৰ এণ্ড টিম অফিচিয়েল আৰু ৰেফাৰী জাজক মিলাই পেলাই টোটেল আমাৰ ইয়াতে 950 বক্সিঙৰ মানুহ গেডাৰিং হৈছিলে। খুব ধুনীয়াকৈ পৰিপাটিকৈ আজি চেম্পিয়নশ্বিপখন খতম হ'ল। মই আটাইকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। এই চেম্পিয়নশ্বিপত আমাৰ আটাইতকৈ ভাল আমি অসম বক্সিং সন্থাই গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ ছোৱালী আমাৰ বক্সাৰ নিশ্চিতা কোঁৱৰ আজি গ'ল্ড মেডেলিষ্ট আৰু বেষ্ট বক্সাৰ ওমেনৰ। তাতকৈ আৰু মানে এচিভমেণ্ট আমাক নালাগে। আমি চবতকৈ বেষ্ট এচিভমেণ্ট এইটোৱে আমাৰ কাৰণে, আৰু এইটো কাৰণে আমি এই গেমটো পাতিছিলোঁ। আৰু আমাৰ এগৰাকী বক্সাৰ তেওঁ আমাৰ ব্ৰঞ্জ মেডেল পাইছে। গতিকে 2গৰাকীকৈ বক্সাৰ আমি ইণ্ডিয়া কেম্পলৈ পঠাব পাৰিম। যিজনী আমাৰ নিশ্চিতা কোঁৱৰ মানে আনএক্সপেক্টেড, মানে তাই এনেকুৱা ভাল খেলি দিলে। হাৰিয়ানা ঘূৰালে ফাইনেলত, ছেমি ফাইনেলত মণিপুৰক ঘূৰালে, মানে বহুত ভাল খেলিছে। আৰু এইটোৱে আমাৰ এইটো অৰ্গেনাইজ কৰা এটা ছাকচেছ। আৰু ইয়াৰ পৰা আমাৰ ইউথ অলিম্পিকৰ কাৰণে টিম চিলেকশ্যন হ'ব আৰু ইউথ ৱৰ্ল্ড কাপৰ কাৰণে টিম চিলেকশ্যন হ'ব। আৰু গোটেই এই চিলেকশ্যন প্ৰচেছটোত আমাৰ অসমৰ 2গৰাকীকৈ বক্সাৰে ভাগ ল'ব পাৰিব। আৰু ইয়াৰ লগতে আৰু আটাইতকৈ ভাল খবৰ যে আমাৰ 6গৰাকীকৈ বক্সাৰ আগন্তুক ইউথ খেলো ইণ্ডিয়া ইউথ গেমছত চিলেকশ্যন হ'ল তেওঁলোকে ডাইৰেক্টলি, আৰু আগতে কেতিয়াও হোৱা নাছিলে। গতিকে মই আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বক্সাৰখিনিক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহিব লগা দিনত য'ত আমাৰ লাভলীনা, অংকুচিতা, শিৱা থাপাৰ পিছত ছেকেণ্ড লাইনত আমাৰ যিখিনি বক্সাৰ আছিলে আমি তেওঁলোকক আগুৱাই নিবলৈ আমি কষ্ট কৰিছিলোঁ। আৰু এইটো আমি অলপ হ'লেও ছাকচেছ হ'লোঁ। য'ত আমি আশা কৰিছিলোঁ আৰু এটা গ'ল্ড মেডেল পাম বুলি, অলপৰ কাৰণে আমি নাপালোঁ। থেংক ইউ ছ' মাছ। আপোনালোককো চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। উল্লেখ্য যে অষ্টম সংখ্যক পুৰুষ মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপত এইবাৰ অসমৰ 18গৰাকী খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিলে। পুৰুষ শাখাত ছাৰ্ভিচেছ স্পৰ্টছ কণ্ট্ৰল বৰ্ডে আৰু মহিলা শাখাত হাৰিয়ানাই দলগতভাৱে লাভ কৰে প্ৰথম স্থান। পদকজয়ী খেলুৱৈসকলক নিমন্ত্ৰিত অতিথিসকলে মেডেল প্ৰদানেৰে কৰিলে উৎসাহিত। মেনত আপোনাৰ প্ৰথম হ'ল ছাৰ্ভিচেছ স্পৰ্টছ কণ্ট্ৰল বৰ্ড আৰু ওমেনত প্ৰথম হ'ল হাৰিয়ানা। বহুত ভাল টিম তেওঁলোকৰ, আৰু তেওঁলোকে গোটেইখিনি ইয়াত ইণ্টাৰনেশ্যনেল বক্সাৰে খেলিছে। আমাক 18গৰাকীকৈ বক্সাৰ যোগদান কৰিছিলে। ওমেনত 10, মেনত 8। টোটেল 33 ষ্টেটে ইয়াত পাৰ্টিচিপেট কৰিলে। অল আৰ গুড বক্সাৰ, আৰু গোটেই বক্সাৰখিনি ইয়াৰে ৱৰ্ল্ড চেম্পিয়ন আছে, ইয়াতে এছিয়ান চেম্পিয়ন আছে, ইউথ অলিম্পিক গেমছৰ ইয়াতে পাৰ্টিচিপেণ্ট আছে, মেডেলিষ্ট আছে। বহুত টাফ কম্পিটিশ্যন, আৰু ইয়াতে গ'ল্ড মেডেল পোৱা আৰু যিকোনো মেডেল পোৱা বা কোৱাৰ্টাৰ ফাইনেললৈকে যোৱাটো বহুত টান। গোটেইখিনি ভাল বক্সাৰ আহিছে, আৰু তাতে আমি অসমে ফাইট দি পেলাই যে 2টা মেডেল পালোঁ, গ'ল্ড মেডেল, বেষ্ট বক্সাৰ, এইটো আমাৰ কাৰণে বহুত ডাঙৰ আছিল। ক্ৰীড়া অনুৰাগীৰ আশা এনে টুৰ্ণামেণ্টৰ আচলত ধৰি বক্সিং ক্ষেত্ৰত দুপদূপে আগুৱাই যাওক অসমৰ যুৱ বক্সাৰ। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ এনি। জু-জিটছু এৰিনাত ষ্ট্ৰেংথ, ফ'কাছ, ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জু-জিটছু, জুডো, কাৰাটে, যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ।
মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504 8724905439 757686525 হাউচ নম্বৰ 25 বাইলেন 9 অপজিট ৰিলায়েন্স ট্ৰেন্ডছ জু ৰোড গুৱাহাটী।